আমি এতিয়া গুৱাহাটীত অলপ ঘূৰি আছো মমিয়ে নাচি নাচি আহিছে গাড়ীত আৰু ইয়ালৈ আহিম বুলি ডেনিছে গম পাই ডেনিছো আহিলে ডেনিছ আমাৰ সৰু ভাইটিৰ লগৰ আছিলে তাৰপিছত বহুত বছৰৰ মূৰত তাক লগ পাই বহুত ভাল লাগিছে আৰু সিয়ে আমাক কফি খোৱালে আৰু বহুত কিবা কিবি স্নেক্স খোৱালে বহুত কথা পাতিলো আমি পুৰণা নতুন বহুত কথা আৰু এজনী হ'ল আমাৰ ভতিজী মাইনু আৰু মমি এফালে আছে এয়া এই নহয় আকৌ দেই এইজনী ভণ্টি সেই গাড়ীত নাচি আহিছিলে যে সেইজনীহে মমি আৰু এই ডেনিছৰ লগৰ এজনো আহিছিলে এখেত আৰু আমি ছপাৰ ষ্টপত কিবা কিনিম বুলি নহয় এনেই গৈছিলোঁ আৰু কিন্তু কিনিলোঁ কিছুমান বস্তু ভাল লাগিছে গুৱাহাটীত আমাৰ প্ৰগ্ৰেম দুদিনীয়া আজি ছেকেণ্ড ডে আৰু ইতিমধ্যে বহুতো স্মৃতিৰ জুলুঙাও খোল খালে যিহেতু ডেনিছক পালোঁ আমাৰ সৰু ভাইটি পৃথিৱীত নাই যদিও তাৰ কথা আজি বহুত পাতিলোঁ আমি আৰু আকৌ এয়া দুজনী হিৰইন গোট খাই লৈছে এতিয়া ফটোশ্বুট চলি আছে এতিয়া আমি ঘৰ মোৱা হৈছোঁ লাহে লাহে গৈ আছোঁ বাহিৰলৈ আৰু কাৰোবাৰ নহয় কাৰোবাৰ কেমেৰা ঘূৰিয়ে থাকে আমাৰ আশে পাশে সেয়াই আমাৰ ফূৰ্তি দুইজনীয়ে বেগ লৈ আহি আছোঁ আমি এতিয়া জয়ীয়ে কৈছে তাইৰ কিবা কিতাপ চাব বোলে তাই কিতাপত বহুত ইণ্টাৰেষ্ট মাকে কৈছে এতিয়া নালাগে কিন্তু তাই বোলে কিনে এয়া হ'ল জয়ীৰ মাক মমি আমাৰ ভাগিন কালি মমিয়ে গাড়ী লৈ ফুৰালে আজি মাইনুৱে ফুৰাইছে জয়ী এতিয়া কিতাপ বিচৰাত ব্যস্ত আৰু আমি বাহিৰতে কথা পাতি আছোঁ মানে তাইক হেনো বাইবেলখন কিনি দিব লাগে এইজনী জয়ী ফাইনেলি এবাৰ আমি যাবলৈ ওলাইছোঁ তললৈ আমি যাওঁ এতিয়া গৈ আছোঁ আৰু এয়া আমি মমিৰ ঘৰ পালোহি ঘৰ পাই আমি ৰিলছ বনাবলৈ এতিয়া ৰেডি ইহঁত তিনিজনীয়ে ডাইৰেকশ্যন কি কৰিব এইবিলাক কথা পাতি আছে মই বহি আছোঁ বাই বাই ইমানখিনিয়ে আমাৰ গুৱাহাটীৰ কাহিনী